14 জানুৱাৰী দিনা অসমীয়া মানুহ ভোগালী বিহুত ব্যস্ত থাকোতেই ভোগালীত মত্ত থাকোতেই খুমাইছিল অসমত কেইবাখনো আম্বানিয়ে পঠিয়াই দিয়া বনিয়াই পঠিয়াই দিয়া ট্ৰাক আৰু সেই ট্ৰাকতে উঠাই লৈ গল আমাৰ অসমৰ অসমীয়াই গম নোপোৱাকৈ কেইবাটাও অসমৰ হাতী আৰু তাৰ পিছতে এটা প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিধায়ক অখিল গগৈয়ে বিধায়ক অখিল গগৈয়ে কৈছে অসমীয়া মানুহৰ অনুমতি নোহোৱাকৈ হিমন্ত বিশ্ব শৰ্মাই পঠিয়াই দিলে গুজৰাটলৈ বনিয়াৰ হাতত হাতী অসমৰ মানুহে গমেই নাপালে অসমৰ মানুহৰ অনুমতি নললে অসমৰ মানুহৰ অনুমতি নোলোৱাকৈ অসমৰ সম্পদ অন্য ঠাইলৈ পঠিয়াই দিব হেয়া কেতিয়াও হ'ব নোৱাৰে জাতীয় সংগঠনসমূহে মাত মাতিবৰ সময় হ'ল জাতীয় সংগঠনসমূহে মাত মাতিব লাগিব আমি এতিয়া মাত মাতিবলৈ গলে অন্য দিশলৈ গতি কৰে গতিকে আমি এতিয়া বিধায়কত আছো গতিকে জাতীয় সংগঠনসমূহে মাত মাতিব লাগিব যদিহে জাতীয় সংগঠনসমূহে মাত মাতিবলৈ নোৱাৰে তেনেহলে আমি হলেও মাত মাতি যাম আগবাঢ়ি যাম আৰু এনেদৰে এতিয়া অখিল গগৈয়ে মন্তব্য কৰিছে অসমৰ অসমীয়াৰ অনুমতি নোহোৱাকৈ পঠিয়াই দিয়া হ'ল হিমন্ত বিশ্ব শৰ্মাই পঠিয়াই দিলে অসমৰ হাতীসমূহ এই মুহূৰ্তত সবিশেষ লইবৰ কাৰণে চেষ্টা কৰিছো অসমীয়া মানুহৰ অনুমতি নোহোৱাকৈ অসমৰ হাতী বাহিৰলৈ পঠিয়াই দিলে মুখ্যমন্ত্ৰীয়ে পঠিয়ালে অসমীয়া মানুহৰ অনুমতি নোহোৱাকৈ হাতী আমাৰ বহুত বাঢ়ি যোৱা নাই বুলি মন্তব্য কৰিছে অখিল গগৈয়ে কৈছে হাতী আমাৰ বহুত বাঢ়ি যোৱা নাই জংগল কমি যোৱাৰ বাবেই হাতী বাঢ়ি যোৱা যেন অনুভৱ হৈছে বা হাতী বাঢ়ি যোৱা যেন লাগিছে অসমৰ পৰা হাতী দিয়াৰ কাম বন্ধ কৰক যিসমূহ বাহন আহিছে এইসমূহ বাহনক ধৰি ৰাখিব লাগিছিল বুলি মন্তব্য কৰিছে বিধায়ক অখিল গগৈয়ে জাতীয় সংগঠনসমূহে এই বিষয়সমূহ ধৰিব লাগিব জাতীয় সংগঠনসমূহে এই সমগ্ৰ বিষয়সমূহ এতিয়া ধৰিব লাগিব যেতিয়া আমি জাতীয় সংগঠনত আছিলো তেতিয়া আমি এনে ধৰণৰ বিষয়সমূহ ধৰিছিলো যেতিয়া আমি জাতীয় সংগঠনত আছিলো তেতিয়া আমি এনে ধৰণৰ বিষয়সমূহ ধৰিছিলো আমি এতিয়া বিধায়ক গতিকে সকলো কথাত জপিয়াই পৰিলে বেয়া দেখি এনেদৰে মন্তব্য কৰিছে বিধায়ক অখিল গগৈয়ে লগতে বিধায়কগৰাকীয়ে কৈছে যদি জাতীয় সংগঠনসমূহে নকৰে আমি হলেও কৰিব লাগিব বুলি মন্তব্য কৰিছে বিধায়ক অখিল গগৈয়ে অসমৰ মানুহে কোনেও গম নোপোৱাকৈ অসমৰ পৰা ভোগালী বিহুৰ সময়তে ব্যস্ত থাকোতে লৈ গল অসমৰ পৰা হাতী আৰু তাৰ পিছতে এতিয়া এক প্ৰকাৰ এনেদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিধায়ক অখিল গগৈয়ে কৈছে এক প্ৰকাৰ যেন এতিয়া হিমন্ত বিশ্ব শৰ্মাই অসমৰ মানুহৰ কোনো অনুমতি নোলোৱাকৈ অসমৰ পৰা পঠিয়াই দিলে হাতী অসমত হাতী বেছি হোৱা নাই জংগল কমি যোৱাৰ বাবেহে হাতী বেছি হোৱা যেন লাগিছে এয়া হিমন্ত বিশ্ব শৰ্মাই কৰিব নোৱাৰে এই মুহূৰ্তত বিধায়ক অখিল গগৈৰ মন্তব্য আছে আমি শুনাব বিচাৰিছো আমি দাবী উত্থাপন কৰিছো যে অসমৰ পৰা হাতী দিয়াৰ কাৰবাৰটো বন্ধ কৰক আৰু এই কাৰবাৰটো চলি থাকিলে অসমীয়া মানুহে প্ৰতিবাদ সাব্যস্ত কৰিবই লাগিব এইটো কেতিয়াও মানি লোৱা নহ'ব অসমৰ মুখ্যমন্ত্ৰীক মই পোনপটীয়াকৈ আহ্বান জনাইছো যাতে এইটো ব্যৱস্থা গ্ৰহণ কৰে জীৱন খননৰ অনুমোদন দিয়া হৈছে গুজৰাটৰ কোনোবা বাহনে মই নিউজটো দেখিলো যে বাহনে আমাৰ ইয়াৰ পৰা হাতী নিবলৈ আহিছে চব বাহন চিজ কৰিব লাগে নহ'লে ঘূৰাই পঠিয়াব লাগে এখন বাহনতো এটা হাতী নুঠাবৰ কাৰণে আৰু যদি উঠায় অসমৰ সকলো জাতীয় সংগঠনে তাৰ বিৰুদ্ধে জঁপিয়াই পৰিবৰ কাৰণে জাতীয় সংগঠনবিলাকে এনেই গুৰু গাড়ী ধৰি থাকিলেতো নহ'ব ন হয়নে নহয় কওক তো তেওঁলোকে এই আচল বস্তুটোহে ধৰিব লাগিব আমি যেতিয়া জাতীয় সংগঠনত আছিলোঁ তেতিয়া এটা কামতো আমি কেতিয়াও কম্প্ৰমাইজ কৰা নাছিলোঁ অসমৰ পক্ষত এতিয়া আমি বিধায়ক গতিকে চব কথাত আমি জঁপিয়াই পৰিলে দেখিবলৈ বেয়া লাগে মোক এটা বেলেগ দায়িত্ব ৰাইজে দিছে গতিকে মই আহ্বান জনাইছোঁ জাতীয় সংগঠনবিলাকক এনেকুৱা এখনো গাড়ী যাতে ইয়াৰ পৰা পাৰ হৈ যাব নোৱাৰে এখনো গাড়ীত যাতে এটা হাতীও আমাৰ অসমীয়াৰ বিনা অনুমতিত যাতে লৈ যাব নোৱাৰে তাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে জাতীয় সংগঠনবিলাকে নহ'লে আৰু আমি নামিব লাগিব আৰু বুঢ়া মানুহবিলাক এয়া কিন্তু নতুন নহয় গোপনে বহু এইটো কেতিয়াও কৰিবলৈ দিব নালাগে আমি প্ৰতিবাদ সাব্যস্ত কৰিব লাগে মই এই ৰাজীৱ ভূটিয়াৰ কথা চুৰিত কথা যে গুজৰাটৰ চিৰিয়াখানাৰ কাৰণে ৰিলায়েন্স কোম্পানীৰ চিৰিয়াখানাৰ কাৰণে আমাৰ কিয় হাতীবিলাক দি থাকিব আমাৰতো হাতী বহুত বহা নাই আমাৰ জংঘলটো কমাৰ কাৰণেহে হাতী বহা যেন লাগিছে বাঢ়িছে বাৰু ইমান কমা নাই কিন্তু এনেকৈ হিচাপততো হাতী আমি দিব নোৱাৰোঁ বা এটাও হাতী আমি দিব নোৱাৰোঁ কাকো অসমীয়া মানুহৰ পৰা পাৰ্মিশ্যন নোলোৱাকৈ অসমীয়া জাতিক নজনোৱাকৈ অসমৰ মানুহক নজনোৱাকৈ কেনেকৈ অসমৰ মুখ্যমন্ত্ৰীয়ে এনেকৈ অসমৰ হাতী বাহিৰৰ কোম্পানীক
বাহিৰৰ কাৰোবাৰ চিৰিয়াখানাৰ কাৰণে কেনেকৈ দিবলৈ সক্ষম হৈছে এইটো নহ'ব দেই অসমৰ মুখ্যমন্ত্ৰীক আমি দাবী উত্থাপন কৰিছোঁ যে অসমৰ পৰা হাতী দিয়াৰ কাৰবাৰটো বন্ধ কৰক আৰু এই কাৰবাৰটো চলি থাকিলে অসমীয়া মানুহে প্ৰতিবাদ সাব্যস্ত কৰিবই লাগিব এইটো কেতিয়াও মানি লোৱা নহ'ব অসমৰ মুখ্যমন্ত্ৰীক মই পোনপটীয়াকৈ আহ্বান জনাইছোঁ যাতে এইটো ব্যৱস্থা গ্ৰহণ কৰে জীৱন খননৰ অনুমোদন দিয়া হৈছে গুজৰাটৰ কোনোবা বাহনে মই নিউজটো দেখিলোঁ যে বাহনে আমাৰ ইয়াৰ পৰা হাতী নিবলৈ আহিছে চব বাহন চিজ কৰিব লাগে নহ'লে ঘূৰাই পঠিয়াব লাগে এখন বাহনতো এটা হাতী নুঠাবৰ কাৰণে আৰু যদি উঠাই অসমৰ সকলো জাতীয় সংগঠনে তাৰ বিৰুদ্ধে জঁপিয়াই পৰিবৰ কাৰণে জাতীয় সংগঠনবিলাকে এনেই গুৰু গাড়ী ধৰি থাকিলেতো নহ'ব ন হয়নে নহয় কওক তো তেওঁলোকে এই আচল বস্তুটোহে ধৰিব লাগিব আমি যেতিয়া জাতীয় সংগঠনত আছিলোঁ তেতিয়া এটা কামতো আমি কেতিয়াও কম্প্ৰমাইজ কৰা নাছিলোঁ অসমৰ পক্ষত এতিয়া আমি বিধায়ক গতিকে চব কথাত আমি জঁপিয়াই পৰিলে দেখিবলৈ বেয়া লাগে মোক এটা বেলেগ দায়িত্ব ৰাইজে দিছে গতিকে মই আহ্বান জনাইছোঁ জাতীয় সংগঠনবিলাকক এনেকুৱা এখনো গাড়ী যাতে ইয়াৰ পৰা পাৰ হৈ যাব নোৱাৰে এখনো গাড়ীত যাতে এটা হাতীও আমাৰ অসমীয়াৰ বিনা অনুমতিত যাতে লৈ যাব নোৱাৰে তাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে জাতীয় সংগঠনবিলাকে নহ'লে আৰু আমি নামিব লাগিব আৰু বুঢ়া মানুহবিলাক এয়া কিন্তু নতুন নহয় গোপনে বহু বন্য এইটো কেতিয়াও কৰিবলৈ দিব নালাগে আমি প্ৰতিবাদ সাব্যস্ত কৰিব লাগে মই এই ৰাজীৱ ভূটিয়াৰ কথা আচৰিত কথা যে গুজৰাটৰ চিৰিয়াখানাৰ কাৰণে ৰিলায়েন্স কোম্পানীৰ চিৰিয়াখানাৰ কাৰণে আমাৰ কিয় হাতীবিলাক দি থাকিব আমাৰতো হাতী বহুত বহা নাই আমাৰ জংঘলটো কমাৰ কাৰণেহে হাতী বহা যেন লাগিছে বাঢ়িছে বাৰু ইমান কমা নাই কিন্তু এনেকৈ শ হিচাপততো হাতী আমি দিব নোৱাৰোঁ বা এটাও হাতী আমি দিব নোৱাৰোঁ কাকো অসমীয়া মানুহৰ পৰা পাৰ্মিশ্যন নোলোৱাকৈ অসমীয়া জাতিক নজনোৱাকৈ অসমৰ মানুহক নজনোৱাকৈ কেনেকৈ অসমৰ মুখ্যমন্ত্ৰীয়ে এনেকৈ অসমৰ হাতী বাহিৰৰ কোম্পানীক বাহিৰৰ কাৰোবাৰ চিৰিয়াখানাৰ কাৰণে কেনেকৈ দিবলৈ সক্ষম হৈছে এইটো নহ'ব দেই অসমৰ মুখ্যমন্ত্ৰীক আমি দাবী উত্থাপন কৰিছোঁ যে অসমৰ পৰা হাতী দিয়াৰ কাৰবাৰটো বন্ধ কৰক আৰু এই কাৰবাৰটো চলি থাকিলে অসমীয়া মানুহে প্ৰতিবাদ সাব্যস্ত কৰিবই লাগিব এইটো কেতিয়াও মানি লোৱা নহ'ব অসমৰ মুখ্যমন্ত্ৰীক মই পোনপটীয়াকৈ আহ্বান জনাইছোঁ যাতে এইটো ব্যৱস্থা গ্ৰহণ কৰে জীৱন খননৰ অনুমোদন দিয়া হৈছে গুজৰাটৰ কোনোবা বাহনে মই নিউজটো দেখিলোঁ যে বাহনে আমাৰ ইয়াৰ পৰা হাতী নিবলৈ আহিছে চব বাহন চিজ কৰিব লাগে নহ'লে ঘূৰাই পঠিয়াব লাগে এখন বাহনতো এটা হাতী নুঠাবৰ কাৰণে আৰু যদি উঠাই অসমৰ সকলো জাতীয় সংগঠনে তাৰ বিৰুদ্ধে জঁপিয়াই পৰিবৰ কাৰণে জাতীয় সংগঠনবিলাকে এনেই গুৰু গাড়ী ধৰি থাকিলেতো নহ'ব ন হয়নে নহয় কওক তো তেওঁলোকে এই আচল বস্তুটোহে ধৰিব লাগিব আমি যেতিয়া